নমস্কাৰ সকলোলৈ। আজি বনাবলৈ লৈছিলোঁ এটা চিকেনৰ ৰেচিপি। তাৰ কাৰণে মই মাংসখিনি এতিয়া মেৰিনেট কৰি লৈছিলোঁ। তাৰ কাৰণে মই লৈছোঁ নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান গৰম মছলা, কাশ্মীৰ মিৰ্চ দিছোঁ আৰু এতিয়া মই অলপ কেঁচা মিঠাতেল দি লৈছোঁ। এতিয়া পিঁয়াজ এটা ভালকৈ অলপ মিহি মিহিকৈ কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ। এতিয়া মাংসখিনিত মই পিঁয়াজখিনি আৰু আদা নহৰুখিনি দি ভালকৈ এতিয়া মাংসখিনি মঠি ল'ম আৰু তাতে অকণমান মই জালুকৰ গুড়িও দিছোঁ, যিটো দিয়াত দেখা নহ'লে। এতিয়া ভালকৈ মাংসখিনি সানি লোৱাৰ পাছত অকণমান টাইমৰ কাৰণে ৰাখি দিছোঁ। এতিয়া মই আজি এটা প্ৰেছাৰ কুকাৰত চিকেনখিনি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই গোটা মছলা ইউজ কৰিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মই তেজপাত, লং, ইলাইচি, ডাঙৰ ইলাইচি দি ভালকৈ তেলখিনি ভালকৈ এবাৰ ফ্ৰাই কৰি এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে অকণমান দেৰি ভাজিম। এতিয়া মাংসখিনি দি দিছোঁ তাতে। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পাছত মাংসখিনি দি অলপ লৰাই দিছোঁ আৰু অকণমান সময় মাংসখিনি ভাজ খাবলৈ দিম। এতিয়া মাংসখিনি অলপ ফ্ৰাই হ'বলৈ দিম। এতিয়া মাংসখিনি অলপ ফ্ৰাই হোৱাৰ পাছত এতিয়া মাংসখিনি এবাৰ লৰাই দিছোঁ, অলপ সিজিছে। এতিয়া ইয়াত মই কাটা আলু দুটা দি দিম। তাৰপাছত আকৌ ভালকৈ লৰাই থাকিম। মাংসখিনি অলপ সিজাৰ পাছত একচুৱেলি আলুখিনি দিব লাগে। এতিয়া মাংসখিনি হ'বৰ অকণমান আগে আগে বিলাহী এটা কাটি দি দিছোঁ। এতিয়া মাংসখিনি ৰেডি হৈ গৈছে। এয়া মাংসখিনি আমাৰ খাবৰ কাৰণে ৰেডি হৈ গৈছে। এয়া পোলাও, ভাত নহ'লে ৰুটিৰ লগত ট্ৰাই কৰিব পাৰে। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব